পাইছে আমাৰ অসমত পঞ্চায়ত নিৰ্বাচন দুটা ফেজত হ'ব এটা ফেজত আজিৰ পৰা হ'ব ফাৰ্ষ্ট ফেজত আমাৰ মানে বিশ্বনাথ জিলাও পৰিছে আমাৰ বিশ্বনাথ জিলাত যেহেতু তিনিটা সমষ্টি আছে আমাৰ তিনিটা সমষ্টিতে নিৰ্বাচন হ'ব আৰু গভৰ্ণমেণ্ট চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ যেহেতু CDC সকলোকে এটা পৃথককৈ তেওঁলোকে ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ দিছে আমাৰ বিহালী CDC আৰু গহপুৰ CDCও তেওঁলোকে আজি আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন আছে তাতে আমাৰ হেডকোৱাৰ্টাৰত আমাৰ বিশ্বনাথ বিশ্বনাথ বিধানসভা সমষ্টিতখিনি মই চাই আছোঁ কিন্তু এজ এ হ'ল গভৰ্ণমেণ্টৰ নিৰ্দেশ আছে যে DC মানে গোটেই মানে জিলাতে ছুপাৰভাইজ কৰিব লাগে বুলি কিমান পুলিং আৰু প্ৰিজাইডিং নিয়োগ কৰা হৈছে হয় আমাৰ টোটেল ভোটাৰ্ছ আছে আমাৰ মই ভোটাৰ্ছৰ পৰা কৈ যাওঁ এজ এ হ'ল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ প্ৰায় 4,75,928 গৰাকী আমাৰ ভোটাৰ্ছ আছে তাৰে আমাৰ মেল হৈছে 2,38,736 ফিমেল হৈছে 2,38,083 জন তাৰে আমাৰ যেহেতু মই এতিয়া অকল বিশ্বনাথ যিটো সমষ্টি এইটোৱে চাই আছোঁ মই বিশ্বনাথ সমষ্টিৰ কথা ক'বলৈ গৈছোঁ আমাৰ বিশ্বনাথ সমষ্টিৰ টোটেল ভোটাৰ্ছ আছে 1,65,619 1,65,619 আৰু তাৰে 83,989 আমাৰ মেল আছে আৰু 83,983 ফিমেল আছে অলমষ্ট আমাৰ মহিলা ভোটাৰ আৰু মানে পুৰুষৰ ভোটাৰ অলমষ্ট আমাৰ সমানেই আছে ইয়াত আপোনালোকে নিশ্চয় আমাৰ গম পাইছে আমাৰ গোটেই জিলাখনৰ আমাৰ 12টা জিলা পৰিষদ আছে তাৰে আমাৰ এটা জিলা পৰিষদত বিহালী জিলা পৰিষদত আমাৰ আনকণ্টেষ্ট গোটেই জিলা পৰিষদটোৱে হৈছে জিলা পৰিষদ মেম্বাৰৰ পৰা লৈ AP মেম্বাৰৰ পৰা লৈ গোটেই ৱাৰ্ড মেম্বাৰখিনিও আনকণ্টেষ্ট হৈছে ঠিক তেনেদৰে আমাৰ বিশ্বনাথ আমাৰ বিধানসভা সমষ্টিটো আমাৰ 4টা আমাৰ জিলা পৰিষদৰ মানে মেম্বাৰ্ছ আছে তাৰে আমাৰ জিলা পৰিষদ গোটেইখিনি কণ্টেষ্ট হৈছে 2টা আঞ্চলিক পঞ্চায়ত আনকণ্টেষ্ট গৈছে আৰু 40টা ৱাৰ্ড আনকণ্টেষ্ট গৈছে গতিকে আমাৰ এতিয়া টোটেল পলিং ষ্টেচন আছে প্ৰায় 250টা আমাৰ অক্সিলাৰী আমাৰ বিশ্বনাথত 250টা এজ এ হ'ল গোটেই জিলাত আমাৰ 730 আৰু উইথ অক্সিলাৰী আমাৰ টোটেল হ'বগৈ 747 গোটেইখিনি মিলি আমাৰ যিখিনি প্ৰিজাইডিং পুলিং অফিচাৰৰ কথা সুধিছে আমাৰ প্ৰিজাইডিং আমাৰ যি আপুনি জানে প্ৰিজাইডিং অফিচাৰ আমাৰ আনকণ্টেষ্ট কিছু গৈছে যিখিনি আমাৰ কণ্টেষ্ট হৈছে তাত প্ৰিজাইডিং অফিচাৰটো থাকিবই পুলিং অফিচাৰো তেনেকুৱাই থাকিব যেহেতু আমাৰ আগত EVMৰ আছিলে এইবাৰ বেলটৰ যোগেদি আমাৰ ভোটদান হ'ব প্ৰিজাইডিং অফিচাৰ তথা আমাৰ পুলিং অফিচাৰ যেনেকুৱা ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং ইয়াত একেই থাকিব আমাৰ EVMত যেনেকুৱা যিমানখিনি আমাৰ টীমত থাকে আমি বেলটতো এইখিনিয়ে টীমত থাকিব আৰু ক্ৰিটিকেল পুলিং ষ্টেচন আমাৰ বিশেষ নাই আমাৰ 7টা পুলিং ষ্টেচন আছে আউট অফ ডেট 2টা আমাৰ বিশ্বনাথৰ আৰু 5টা আমাৰ বিহালীৰ আমাৰ গহপুৰত ক্ৰিটিকেল পুলিং ষ্টেচন নাই আৰু আমাৰ যথেষ্টখিনি আমাৰ পুলিচ ফ'ৰ্চো আছে আমাৰ যিহেতু CRPF আৰু আৰ্মি ইয়াৰ পৰা উইথড্ৰ কৰিছে আমাৰ গোটেই ইলেকশ্যন প্ৰচেছটো ল এণ্ড অৰ্ডাৰৰ কাৰণে আমাৰ অসম পুলিচে এইবাৰ চাব আৰু আমি আশা কৰিছোঁ আগৰ দৰে আমাৰ বাই ইলেকশ্যন বা আগৰ ইলেকশ্যনবোৰতো আমাৰ ইয়াত স্মুথলি ইলেকশ্যনবোৰ হৈ যায় মহিলাৰ দ্বাৰা পৰিচালিত আছে নেকি হয় মহিলাৰ দ্বাৰা আমাৰ পৰিচালিত আছে আমাৰ প্ৰত্যেকখন সমষ্টিতে আমি মহিলা পুলিং ষ্টেচন আছে নিশ্চয় আমি আশা কৰিছোঁ আমি আগৰ দৰে আমি যেনেকুৱা আমি ইয়াত ইলেকশ্যন আমাৰ পাতা হৈছিল আমাৰ বিশেষ তেনেকুৱা মই বাই ইলেকশ্যনতো বিশেষ আমাৰ গণ্ডগোল হোৱা নাই বা আগৰ যিখিনি বিধানসভাই হওক বা লোকসভাই হওক যিখিনি আমাৰ ইলেকশ্যন ইয়াত হৈ গৈছে আমাৰ বিশেষ তেনেকুৱা আমাৰ গণ্ডগোল হোৱা নাই আৰু আশা কৰিছোঁ এইবাৰো আমাৰ যিটো পঞ্চায়ত ইলেকশ্যন সুকলমে আমাৰ ইলেকশ্যনখিনি পাৰ হৈ যাব বুলি আৰু আমি ৰাইজৰ
সহযোগিতা বিচাৰিছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সকলো ৰাইজক মই আহ্বান কৰিছোঁ যাতে সকলোৱে ওলাই আহক আৰু পঞ্চায়ত যিটো নিৰ্বাচনত ভোট দিয়ক আৰু আমাৰ যিখিনি আপোনালোকৰ নিজৰ ভালপোৱা কেণ্ডিডেটক ভোট দিয়ক আৰু যাতে আমি এটা মানে সবল মানে এটা চৰকাৰ পাওঁ আৰু আমি ভালকৈ মানে যিখিনি আমি পঞ্চায়তী ৰাজৰ আণ্ডাৰত কামবোৰ চলি আছে বা কামবোৰ কৰিবলগীয়া আমি ভালকৈ কামখিনি কৰিব পাৰোঁ।